লিখা কাৰণ ফাৰ্ষ্ট যিবাৰ এটেম্প কৰিছিলোঁ সেইবাৰ মানে গম পালোঁ যে নিলিখিলে নহ'ব মই সেই সময়ত পঢ়িছিলোঁ কমকৈ লিখিলোঁ আৰু সেইকাৰণে মেইনছত মোৰ মাৰ্কছ কমি গ'ল তো এইবাৰ মই পঢ়া নাই এইবাৰ মই অকল লিখিছোঁ ষ্টাৰ্টিঙত লিখোঁ তাৰপাছত সেই ছেইম এনচাৰটো মই AIত মানে আপলোড কৰি দিওঁ আৰু AIত মানে মই কমাণ্ড কৰোঁ যে এই কুৱেশ্যনটো এনেকৈ মানে কণ্ডিশ্যন দি পেলাই ইভালুৱেট কৰিব লাগে আৰু বাকী যিখিনি এক্সপেৰিয়েঞ্চ আছে তাহাঁতক আৰু এটা কওঁ মানে কি তোমালোকে মানে যিখিনি টপাৰ্ছৰ কপি থাকে সেই UPSC টপাৰ্ছৰ কপিবিলাক ChatGPT হওক পাৰপ্লেক্সিটি আপলোড কৰি দিব লাগে আৰু তাত কমাণ্ড দিব লাগে যে এই টপাৰজনে যেনেকৈ লিখিছে বা যেনেকৈ নম্বৰ দিছে বা যিটো ষ্টেণ্ডাৰ্ডত লিখিছে মই এইবাৰ তেনেকৈ মানে এনচাৰ আপলোড কৰিম ছেইম ষ্টেণ্ডাৰ্ডত মোক ইভালুৱেট কৰি দিব লাগিব তো সেই কমাণ্ডটো যেতিয়া AI গম পাই যায় তো সিহঁতে কি কৰে তুমি যিমান নিজৰ এনচাৰ আপলোড কৰা যদি বেয়া হয় অনেষ্টলি তাহাঁতে বেয়া বুলি কয় ইম্প্ৰুভমেণ্ট যিবিলাক স্ক'প থাকে সেইবিলাক লিখি দিয়ে প্ৰেজেণ্টেশ্যন ইণ্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি প্ৰতিটো স্ক'পকে মানে ধুনীয়াকৈ লিখি দিয়ে তো সেইটো মোক বহুত হেল্প কৰিলে AI মানে ChatGPT আৰু পাৰপ্লেক্সিটিটো ইউজ কৰাৰ মোৰ বহুত মানে হেল্পফুল কাৰণ মই একো কুৱেশ্যন তেনেকৈ মানে বহুত বেছি ইভালুৱেট বেলেগ হতুৱাই কৰোৱা নাই আৰু AI টুলৰ থ্ৰু দিয়ে মই কৰাইছোঁ তো মেইনছৰ মূল মন্ত্ৰটো হ'ল কি লিখিব লাগে